আজি আন্টি কি বনাইছে? আজি ফুল কি বনাইছে জানানে? বনাম এয়া বৰা চাউল দেখিছানে? বৰা চাউলৰ পোলা বনাম বুট দি কেনে। ঠিক আছে, আজি তুমি আমাৰ ঘৰত ইফতাৰী কৰিবা। এইটো আৰিফ হ'ল, আমাৰ ঘৰত ইফতাৰী কৰিবা তুমি। ঠিক আছে, এইটো মোৰে ল'ৰা হয়নে নহয়? বনাইছোঁ ল'ৰাটো, মাক দুটা, মই এটা মাক এটা আছে, দুটা মাক। আজি আমি এইবিলাক বনাম। নাৰিকল আছে, নাৰিকলৰ পিঠা বনাম, লগতে এয়া বুট আৰু এইটো বৰা চাউল, এইখিনি পোলা বনাই দিম, কণী দিম লগতে। বৰা চাউলখিনি মই ধুই লৈছোঁ। এওঁৰ আজি বৰা চাউলৰ পোলা বনাম ইফতাৰীৰ। এয়া হৈছে বুট। ইয়াতে মই পিঁয়াজ আৰু তেল দিছোঁ, অকণমান ৰঙা কৰি লৈছোঁ। এতিয়া মই দিম ইয়াতে 3টা কেঁচা জলকীয়া দিছোঁ। তাৰপিছত দিম ইয়াতে মই কণী 2টা, অলপ ইয়াতে দিছোঁ নিমখ। ইয়াতে এতিয়া চাউলখিনি দি দিছোঁ, বৰা চাউল। কোনে কোনে বৰা চাউলৰ এনেকুৱা পোলা খাই ভাল পায়, বুট পোলাও, কমেণ্ট কৰিবাচোন গাইজ। ইয়াতে দিছোঁ জিৰা, ধনিয়া, জালুকৰ গুড়ি অকণমান দিছোঁ টেষ্টৰ কাৰণে। লগতে বুটখিনি দি দিলোঁ। বুট অলপ বেছি কৰি দিছোঁ মই, ভাল লাগিব খাই। বইল কৰি লৈছোঁ বুটটো। ইয়াতে আদা নহৰু পেষ্ট অলপ দিছোঁ। এতিয়া অলপ পানী দি দিলোঁ, গৰম পানী। ৰেডি হৈ গ'ল। এতিয়া ইয়াতে ধনিয়া পাত দি দিছোঁ। ৰেডি হৈ গ'ল, ইফতাৰীৰ কাৰণে ৰেডি হৈ গ'ল। পোলাটো কেনেকুৱা লাগিলে গাইজ কমেণ্ট কৰিবাচোন। দেখিছেনে ধুনীয়া হৈছে বৰা চাউলৰ পোলাও। থেংক ইউ গাইজ, আল্লাহ হাফিজ।